নাৰায়ণপুৰত ডেণ্টেল চিকিৎসা সেৱা মুকলি নাৰায়ণপুৰবাসীৰ বাবে ভাল খবৰ এতিয়াৰ পৰা দাঁতৰ সমস্যা হলে নাৰায়ণপুৰৰ ৰাইজে ডাক্তৰ বিচাৰি অন্য ঠাইলৈ যাবলগীয়া নহয় দেওবাৰৰ পৰা নাৰায়ণপুৰত আৰম্ভ হ'ল দাঁতৰ উন্নত মানৰ চিকিৎসা সেৱা ডক্টৰ ঋতুৰাজ বৰাই নাৰায়ণপুৰ হাজৰিকাৰ মেডিকেল হলৰ সমীপত আৰম্ভ কৰিছে এছবিজ অৰেল ডেষ্টিনি নামৰ দাঁতৰ চিকিৎসা প্ৰতিষ্ঠান ডক্টৰ মানসিঙে মুকলি কৰা এই প্ৰতিষ্ঠানত দাঁতৰ সকলো ধৰণৰ চিকিৎসা সেৱাৰ সুন্দৰ ব্যৱস্থা আছে ৰোগীসকলক খুব কম খৰচত চিকিৎসা সেৱাৰ ব্যৱস্থা কৰাৰ লগতে ঔষধসমূহ যোগান ধৰিব ঋতুৰাজ বৰা মই এজন ডেণ্টেল চাৰ্জন মই বিডিএছ গভৰ্ণমেণ্ট ডেণ্টেল কলেজ ডিব্ৰুগড়ৰ পৰা পাছ কৰিছোঁ বিডিএছ পাছ কৰাৰ পিছত মই এজ এ জুনিয়ৰ ৰেচিডেণ্ট তাতে 1 year ছাৰ্ভিচ দিছোঁ মই আপোনালোকৰ চেনেলৰ জৰিয়তে সবৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰক যাতে মই আৰবিছ অৰেল ডেষ্টিনি ডেণ্টেল ক্লিনিকখন আগুৱাই লৈ যাব পাৰোঁ মই আমাৰ ইয়াতে আৰবিছ অৰেল ডেষ্টিনিত যি ট্ৰিটমেণ্ট হয় সেইখিনি ট্ৰিটমেণ্টৰ বিষয়ে আপোনালোকক অলপমান জনাই দিব বিচাৰিছোঁ আমাৰ ইয়াতে ডেণ্টেল ৰিলেটেড সব প্ৰব্লেমছৰ ট্ৰিটমেণ্ট হৈ যায় ইয়াত ইনক্লুড কৰে ডেণ্টেল স্কেলিং যোনটো আমি দাঁত চাফা কৰা বুলি কওঁ সেইটো হৈ যায় ইয়াতে আমাৰ নতুন ডিজিটেল এক্সৰে আছে দাঁতৰ এক্সৰে কৰা হৈ যায় ইয়াতে আমাৰ মাইনৰ অৰেল চাৰ্জিকেল প্ৰচিডিউৰ্ছবিলাক হয় যোনটো টুথ এক্সট্ৰেকশ্যন বুলি কয় দাঁত উঠোৱা হয় লগতে দাঁত ফিল আপ কৰা হয় আৰু এটা ট্ৰিটমেণ্ট আছে ৰুট কেনাল ট্ৰিটমেণ্ট বুলি কয় যোনটো দাঁতৰ যোনটো নাৰ্ভছ আৰু ব্লাড ভেচেলছ থাকে সেই যদি তাত ইনফেকশ্যন যদি হয় সেই ইনফেকশ্যনখিনি আমি ট্ৰিটমেণ্ট কৰা হয় লগতে কাৰোবাৰ যদি মিচিং টিথ থাকে কাৰোবাৰ যদি দাঁত চাত নাথাকে তো তাতে আমি আৰ্টিফিচিয়েল টিথ ইয়াতে লগোৱা হয় লগতে কিছুমানত আমি দেখিছোঁ যে দাঁতৰ মানে একা বেকাকৈ ওলায় কিন্তু মানে এলাইনমেণ্টটো দাঁতৰ মানে বেয়া হৈ থাকে চ' তাতে আমি নতুন এটা ট্ৰিটমেণ্ট আছে অৰ্থ'ডণ্টিক ট্ৰিটমেণ্ট বুলি কয় ইয়াতে আমি দাঁতত আমি ব্ৰেচেছ লগাওঁ যাতে সেই একা বেকা দাঁতখিনি চিধা হৈ যায় চ' মই আশা কৰিছোঁ যে আপোনালোকে কিবা এনি ডেণ্টেল ৰিলেটেড প্ৰব্লেম যদি থাকে আমাৰ কণ্টেক্ট নাম্বাৰ আছে সেই কণ্টেক্ট নাম্বাৰটো যোগাযোগ কৰিব পাৰে যদি কিবা কাৰণত কণ্টেক্ট নাম্বাৰটো এভেইলেবল নাথাকে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেলো আছে আৰবিছ অৰেল ডেষ্টিনি তাতো আপোনালোকে যোগাযোগ কৰিব পাৰে ধন্যবাদ নাৰায়ণপুৰৰ পৰা ৰাজেন বৰুৱা ৰিপৰ্ট অসম আদিত্য